হাই গাইজ গুড ইভিনিং। এই চাওক আজি ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আহিলে, বলকচোন আপোনালোকক আনবক্সিং কৰি দেখাওঁ ইয়াতেনো কি আছে। সেইটো কিন্তু আমাৰ নহয় দেই, সেইটো একদম মুনুৰহে হয়। এইফালে মামাক আৰু ভাগিনীয়েক দুইজনে মিলি কিনে ওলাইছে। ইয়াত এটাৰ কাভাৰ আৰু এটাৰ কি কয় পাইপ টাইপৰ, তাৰপিছত এইটো ইয়াৰে কাগজ যোনটো চাই মিলাই বনাব লাগে। একদম মাথা গৰম হৈ গৈছে একেবাৰে, ইফালে নহয় সিফালে নহয়, কিমান দেৰি লাগিছে এইখিনি আধা ঘণ্টামান ইটো মিলাওঁতে গৈছে। মামাকে একেবাৰে চাই মিলাইছে আৰু একেবাৰে ময়ো তাৰ লগত হেল্প কৰি দিছোঁ। কিবাকৈ হ'ল দেই। এইটো হয় এটা বেকৰী হাউচ, বেকৰী ঘৰ ক'ব গ'লে, খেলাৰ কাৰণে আমাৰ মুনুৰ কাৰণে। তাই একদম বিৰাটেই ফূৰ্তি পাই গৈছে। দেউতাকৰ লগত অৰ্ডাৰ দিছিলে, একেবাৰে দেখা পাই তাইক লাগেই। সেইদিনাখনৰ পৰা তাই ঘৰটো কেতিয়া আহিব কৈ আছে। এয়া আন্ধাৰো হৈ গৈছে, মই লাইটটো দিব পাহৰি গৈছে, সেইকাৰণে অলপমান আন্ধাৰ দেখা পাইছে। তাই একদম পাই কেনে বিৰাটেই ফূৰ্তি শুই লৈছে। তাই আজি নোলায় মানে ইয়াৰে পৰা। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ, কেনেকুৱা লাগিছে ক'ব দেই। সৰু মিনি বেকৰী হাউচ, বেকৰী ঘৰ, কিবাকিবি যি কয় আৰু বাচ্ছাকেইটা খেলিবৰ কাৰণে। সেয়া তাই বিৰাটেই ফূৰ্তি। ঠিক আছে, আজিলৈ আহিছোঁ, বাই। আৰু যদি চাব